নমস্কাৰ, মোৰ নাম পদ্মিনী ঠাকুৰীয়া। পোনপ্ৰথমে মই মঞ্চত উপবিষ্ট হোৱা সভাপতি মহোদয় প্ৰমুখ্যে আৰু মঞ্চত গণ্যমান্য ব্যক্তিসকলক মোৰ ফালৰ পৰা আন্তৰিক কৃতজ্ঞতা জনাইছোঁ। লগতে মোৰ ৰাইজ, আজি ইয়াত মই দুই এষাৰ কথা ক'বলৈ পাই নথৈ সুখী হৈছোঁ। কাৰণ মই 2018ৰ পৰা লাড়ু পিঠা পনা লগতে আচাৰৰ ব্যৱসায়টো নিজাববীয়াকৈ কৰি আছিলোঁ। কিন্তু এই মই যিটো লাড়ু পিঠা ব্যৱসায়টো কৰি আছিলোঁ, এই সুযোগতে আমাৰ শ্ৰেণী বৰদোৱাৰ উন্নয়ন সংঘৰ অন্তৰ্গত এখন পিঠাৰ কম্পিটিশ্যন আহিলে। আগতে আমাৰ CRP টিনা বাইদেৱে মোক জনাইছিলে আৰু তাত আমি পিঠাৰ কম্পিটিশ্যনত অংশগ্ৰহণ কৰিছিলোঁ। আৰু সেই অংশগ্ৰহণত মই ক'বলৈ পাই সুখী হৈছোঁ। তাত মই প্ৰথম হৈছিলোঁ আৰু সেই সূত্ৰে গৈ আজি মই অসম চৰকাৰৰ পৰা ৰেভিনিউ ফাণ্ডৰ পৰা 25,000 টকা পাবলৈ সক্ষম হ'লোঁ। সেই লৈ আমি মোৰ ক্ষুদ্ৰ ব্যৱসায়টো অলপকৈ বঢ়াই গৈ আছোঁ। গৈ থাকোঁতে আকৌ মোৰ ফালৰ পৰা আকৌ অফাৰ এটা আহিলে, PMFৰ পৰা মই 40,000 টকা পাবলৈ সক্ষম হ'লোঁ। আৰু এইবেলি ভোগালী বিহু অহাৰ দৰে যোৱা বছৰ ভোগালী বিহুত মোৰ হিমন্ত বিশ্ব ছাৰে আমাক মোদী ডাঙৰীয়ালৈ পিঠাৰ পেকেজ এটা আগবঢ়ালে আৰু সেই পিঠাৰ পেকেজটো আমি দিবলৈ আমাৰ বাইদেউ আছে মোৰ লগত, তেওঁলোকৰ সহযোগত দিবলৈ সক্ষম হ'লোঁ। এই সুযোগতে মই মুখ্যমন্ত্ৰী ছাৰক মোৰ ফালৰ পৰা ধন্যবাদ দিছোঁ। কাৰণ আমাৰ মহিলাখিনিক তেওঁলোকে যিদৰে আগবঢ়াই নিবলৈ আগবাঢ়িছে, এই ক্ষেত্ৰত মোৰ ফালৰ পৰা তেওঁলোকক শতবাৰ নমস্কাৰ কৰিছোঁ। ইয়াৰ পিছত মই আৰু বিশেষ ক'বলৈ যায়, তথাপিও কৈছোঁ তাৰ পিঠা পনাৰ লগতে মই আচাৰৰ ব্যৱসায়টো কৰি আছোঁ আৰু মই এই ক্ষুদ্ৰ ব্যৱসায়টো আগলৈ আগবঢ়াই নিব বুলি ছাৰক মোৰ ফালৰ পৰা ধন্যবাদ কৰিছোঁ আৰু যাতে মই আগুৱাই যাব পাৰোঁ, এইখিনিয়ে মোৰ ক'বলগীয়া।